উৎকট গৰমে দহিছে সমগ্ৰ ৰাজ্যবাসীক মানুহে উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ ইতিমধ্যে শীতল পানীয় ব্যৱহাৰ কৰিছে ব্যতিক্ৰম নহয় বন্য জন্তু বা জীৱ জন্তু আৰু এই মুহূৰ্তত মই দেখুৱাম হাতীৰ জলকেলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলৰ দাঁতিকাষৰীয়া এয়া ডিফলু নদীত দুটাকৈ প্ৰকাণ্ড হাতী ব্যক্তিগত হাতী আৰু নিজে গা ধুইছে নিজৰ শৰীৰ শীতল কৰিবলৈ দেখুৱাইছোঁ এই দঁতাল হাতীটোৰ নাম হৈছে ধন আৰু কাষত আছে ডালিমী আৰু উৎকট গৰমৰ পৰা ৰক্ষা পাবলৈ এনেদৰে যি ডিফলু নদী সেই ডিফলু নদীৰ শীতল পানী নিজে ছটিয়াইছে শীতল পানী ছটিয়াই নিজৰ শৰীৰ শীতল কৰিছে এই দুটা হাতী নিউজ লাইভৰ কেমেৰাত কি সুন্দৰ দৃশ্য বন্দী হৈছে আমি দেখুৱাইছোঁ এয়া হৈছে দঁতাল প্ৰকাণ্ড হাতী ধন এয়া বৰগছ ৰিজৰ্ট কাজিৰঙাৰ বৰগছ ৰিজৰ্টৰ নিজাববীয়াকৈ হাতী আছে আৰু তাৰে হৈছে ইয়াত ধন দঁতাল হাতী আৰু এই হাতীটো ৰাজকীয় হাতী বুলি কোৱা হয় বৰগছৰ হাতী দেখি বিদেশী পৰ্যটকে হাতীটো চাবলৈ আহে যিহেতু হাতীটোৰ যি শাৰীৰিক গঠন অতি সুন্দৰ আৰু দেখুৱাইছোঁ কাষতে আছে তেজাবে দেখুৱাইছে কাষতে আছে ডালিমীয়েও একেলগে গা ধুইছে ধনৰ সৈতে যিহেতু উৎকট গৰম পৰিছে আৰু এইবাৰ পৰ্যটকৰ অভিলেখ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ সৰ্বকালৰ অভিলেখ ইতিমধ্যে ভংগ হৈছে 10 কোটিতকৈ অধিক ৰাজহ সংগ্ৰহ হৈছে 4 লাখতকৈ অধিক পৰ্যটক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিছে অহা 31 মে'ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে বন্ধ হ'ব তাৰ সমান্তৰালভাৱে আমি দৃশ্য দেখুৱাইছোঁ বন্যপ্ৰাণী বা জীৱ জন্তুৰ অপূৰ্ব দৃশ্য এয়া দেখুৱাইছোঁ নিজেই গা ধুইছে ডালিমী আৰু ধন নামৰ এই বন বিভাগৰ ব্যক্তিগত হাতী দুটাই দেখুৱাইছোঁ বৰগছ ৰিজৰ্টৰ হাতী দুটা আৰু মাউত আছে আমি মাউতৰ পৰা জানিব বিচাৰিম আপোনাক ইয়াত বিচাৰিছোঁ যিহেতু গৰম পৰিছে মাউত আছে এয়া হৈছে ধনৰ মাউত এই গা ধুৱাইছে কিয় গা ধুৱাইছে মানে গৰমৰ কাৰণে দিনটো আজি অলপ গৰমটো বেছিকৈ পৰিছে সেইকাৰণে অলপ সন্ধিয়ালৈকে গা ধুৱাইছে মানে 5:30 6টালৈকে গা ধুৱা ৰাতিপুৱাও গা ধোৱা হয় ৰাতিপুৱা গা পা ধোৱা দানা খুৱাওঁ আমি আকৌ দিনটো এনেকৈ বান্ধি দিওঁ চৰি থাকে আকৌ এইটো গধূলা টাইমত গা পা ধোৱা ঠাণ্ডা হাতীটো এইটো আমাৰ হ'ল ধন এইটো ডালিমী এইটো বৰগছৰ হয় হাতী আমাৰ ধুনীয়াকৈ মালিকে ৰাখিছে খুৱাই বোৱাই কলগছ কিনি আনি দিয়ে খালি জাষ্ট আমি খুৱাই মেলি ৰাখিব লাগে নিজে গা ধুৱে নি নিজে গা ধুৱে কেতিয়াবা আমি ঘঁহি দিওঁ আৰু লেতেৰা বেছিকৈ হ'লে ঘঁহি মেলি ভালকৈ ধুৱাই দিওঁ আৰু ঘঁহে মানে আমি ব্ৰাছ লৈ যাওঁ ব্ৰাছ দি ঘঁহি ধুনীয়াকৈ চাফা কৰোঁ আৰু চাফাৰী কৰিছিলে এতিয়া বন্ধ হ'ল আৰু আমাৰ এইটো এপ্ৰিলৰ পৰা বন্ধ দিলে এতিয়া আগত চাফাৰী কৰিছিলে বাগৰি চাফাৰী হৈছিলে এই ধনক চাফাৰীত ব্যৱহাৰ কৰা হৈছিলে নেকি ব্যৱহাৰ কৰা হৈছিল ধনক চাফাৰী কৰে ভালেই আছে নিজে গা ধুইছে চাফাৰীটো ভালেই আছে ইয়াৰ কিছুমান ভিডিঅ' আছে চালে পাব আৰু চাফাৰীত নিজে ছটিয়াই ধুনীয়াকৈ গা ধুই ক'লে আৰু নিজে লৈ ল'ব আৰু ধুনীয়াকৈ আমি ক'লে বহি যাব ধুনীয়াকৈ পৰি যাব ধুনীয়াকৈ নিউজ লাইভৰ কেমেৰা আগত কামান দিব আমি দেখুৱাইছোঁ এয়া দেখুৱাইছোঁ এয়া ধন চালাম দি চালাম দে ভালকৈ দে চালাম দে ধুনীয়া ল'ৰা আৰু ডালিমীয়ে চালাম দিব নাই ঘাঁহ খাই আছে খোৱাত ব্যস্ত হৈ আছে বৰগছ ৰিজৰ্টৰ নিজাববীয়াকৈ হাতী আছে আৰু তাৰে অন্যতম হাতী দেখুৱাইছোঁ এয়া ধন আৰু ডালিমী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মেটেকা খাইছে আমি দেখুৱাইছোঁ মেটেকা চাফা কৰি এয়া দেখুৱাইছোঁ নিজৰ ভৰিত মেটেকা মাৰি চাফা কৰিছে বোকা চাফা কৰিছে আৰু চাফা কৰি আৰু এয়া মেটেকা খোৱাত ব্যস্ত হৈছে ডালিমী নামৰ হাতীজনী দুটাকৈ হাতী এয়া উৎকট গৰম সমগ্ৰ ৰাজ্যত উৎকট গৰমৰ পৰা ৰক্ষা পাবলৈ কেৱল মানুহেই নহয় জীৱ জন্তু এতিয়া পানীত এয়া দেখোন জলকেলি কৰিছে হাতীক গা ধুৱাইছে আমি দেখুৱাইছোঁ নিউজ লাইভৰ দৰ্শকক এয়া হৈছে ধন আৰু ডালিমী এনেদৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দেখি বিদেশী পৰ্যটকৰ বাবে যদিও বন্ধ হ'ব অহা 31 মে'ত তাৰ সমান্তৰালভাৱে দেখুৱাইছোঁ বন্য জন্তুৰ অতি সুন্দৰ দৃশ্য চাবলৈ সৌভাগ্য কৰিছে দেখি বিদেশী পৰ্যটকৰ আৰু উৎকট গৰমৰ বাবে এনেদৰে হাতীসমূহ কহৰা বনাঞ্চলৰ ডিফলু নদীত জলকেলি কৰোৱা হৈছে।